নলবাৰীত অবিবি শিক্ষক সন্থাৰ নাগৰিক সভা। সুদীৰ্ঘ 23 বছৰে ন্যায় নাপালে নলবাৰীৰ অবিবি শিক্ষক সন্থাই। চৰকাৰ আহিছে আৰু গৈছে। কোনো এখন চৰকাৰে সমাধান নকৰিলে নলবাৰীৰ অবিবি শিক্ষক সমাজৰ সমস্যা। আশাৰে বাট চাই বহুতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। নলবাৰীৰ এটি মূল সমস্যা অবিবি শিক্ষক সন্থাৰ ন্যায়ৰ সমস্যা। হয়, ন্যায়ৰ অপেক্ষাত নলবাৰীৰ 3 শতাধিক শিক্ষক। সুদীৰ্ঘ 23 বছৰে ন্যায় লাভৰ আশাত হামৰাও কাঢ়িছে অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ অধীনত শিক্ষকৰ চাকৰি লাভ কৰা 357 গৰাকীকৈ শিক্ষকে। চাকৰি হেৰুৱাই তেওঁলোকে হৈ পৰিছে দিশহাৰা। চৰকাৰৰ বহু আশ্বাসৰ পিছতো ঘূৰাই নাপালে চাকৰিটো। আৰু চাকৰিত পুনৰ মকৰৰ দাবীত নলবাৰীত আজি চৰকাৰৰ দ্বাৰা বঞ্চিত অবিবি শিক্ষকসকলে অনুষ্ঠিত কৰিলে নাগৰিক সভা। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৰ্মচাৰী পৰিষদকে ধৰি কেইবাটাও দল সংগঠনৰ সহযোগত নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে অনুষ্ঠিত হ'ল নাগৰিক সভা। উক্ত সভাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি নলবাৰীৰ বিশিষ্ট ব্যক্তিসকলে মত পোষণ কৰি অতি সোনকালে অবিবি শিক্ষকৰ সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনায়। আজি আমি 23টা বছৰে নলবাৰী জিলা অবিবি শিক্ষকৰ সমস্যাটো সমাধানৰ দাবীত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। বিভিন্ন সময়ত আমি চৰকাৰী কৰ্তৃপক্ষকো বিভিন্ন ধৰণে যোগাযোগ কৰিছোঁ, হেঁচা প্ৰয়োগ কৰিছোঁ, তথাপিতো সমস্যাটো সমাধান হোৱা নাই। সেয়েহে শেহতীয়াভাৱে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এখন নাগৰিক সমিতি গঠন কৰা হৈছে। আৰু সেই নাগৰিক সমিতিৰ আজি এখন নাগৰিক সভা। এই নাগৰিক সভাৰ মূল উদ্দেশ্য হৈছে যে 23টা বছৰে যিটো সমস্যা সমাধান হোৱা নাই, মহামান্য আদালতে ৰায়দান কৰাৰ পিছতো এই ৰায়ক সন্মান জনাই চৰকাৰে ৰায়টো কাৰ্যকৰী কৰা নাই। ফৰেনচিক লেবৰেটৰী বৈধতা প্ৰতিপন্ন কৰাৰ পিছতো সেই শিক্ষকৰ সমস্যাটো সমাধান কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত বিধানসভাৰ মজিয়াত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নলবাৰী জিলা অবিবি শিক্ষকে ন্যায় পাব বুলি। গতিকে আজি পৰ্যন্ত শিক্ষকে ন্যায় নাপালে। গতিকে এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ নলবাৰী জিলা ছাত্ৰ সন্থাই এই নাগৰিক সভা আহ্বান কৰিছে। আৰু এই নাগৰিক সভাৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেউৰক সানুনয় অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই দুৰ্ভগীয়া শিক্ষকসকলৰ সমস্যাটো সমাধান কৰি অন্ততঃ জীয়াই থকাৰ পথটো প্ৰশস্ত কৰিব বুলি মই অনুৰোধ জনাইছোঁ। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, DA 365।